ব্ৰহ্মপুত্ৰৰ কিনাৰে কিনাৰে বনোৱা গুৱাহাটীৰ এই পাৰ্কখনত আপুনি আহি পাইছেনে? মই যোৱা 45 মিনিটমান সময় খুব বঢ়িয়াকৈ দৌৰিলোঁ। বহুতো মানুহে আহি মোক মাত দিলে। বহুতে ক'লে যে নিজৰ বেমাৰ ভাল পাইছে, বহুতে ক'লে যে মোৰ ভিডিঅ' চাই এক্সাৰচাইজ কৰা আৰম্ভ কৰিছে। কিন্তু তাৰ ভিতৰত দুটা দুখ লগা ঘটনা এনেকুৱা ঘটিল যে প্ৰায় 5টামান শিশুৰ মাক বাপেকে আহি মোক কৈছে যে তেখেতলোকৰ শিশুটোৰ হৈছে ফেটি লিভাৰ। দুখ লগা কথা। ফেটি লিভাৰ আমি সাধাৰণতে কি বুলি ভাবোঁ? ফেটি লিভাৰ হয় ডাঙৰ মানুহৰ, হয়নে? কিন্তু মোক লগ কৰিব অহা সেই মাক বাপেকবিলাকৰ সন্তানসকলৰ বয়স প্ৰায় 8 বছৰৰ পৰা 15 বছৰমান, 14-15 বছৰমান। আপোনাৰ যদি শিশুটোৱে খাদ্যাভ্যাসটো অলপ বেয়াকৈ কৰে, যদি আপোনাৰ শিশুটোৱে যদি যেতিয়াই তেতিয়াই যধে মধে যি টি বস্তু খায়, আপুনি যদি মৰমতে আপোনাৰ শিশুটোক যেতিয়াই তেতিয়াই যি টি বস্তু খুৱাই থাকে, বা আপোনাৰ শিশুটো যদি এক্সাৰচাইজ একেবাৰে নকৰে, বা আপোনাৰ শিশুটো যদি দেখাত অলপমান শকত, আপুনি এটা আল্ট্ৰাচাউণ্ড কৰি চাব পাৰে পেটৰ। যদি ফেটি লিভাৰ ওলাইছে তেতিয়াহ'লে আপুনি মই কোৱা ব্যৱস্থাবোৰ ল'ব পাৰে। যদি আপুনি আল্ট্ৰাচাউণ্ড নকৰায়ো কোনো কথা নাই আচলতে, আপুনি জাষ্ট ধৰি ল'ব যে ফেটি লিভাৰ আছে আৰু সেই বুলি ভাবি লৈ আপুনি জাষ্ট বন্ধ কৰিব চেনি, মিঠাই, গুড়, বিস্কুট, ময়দাৰে বনোৱা বস্তু, ভুজিয়া, চিপছ, ক'ল্ড ড্ৰিংকছ, চকলেট, আইচক্ৰীম ইত্যাদি। লগতে এই হাবি জাবি ফাষ্টফুডবোৰ নিদিব। মাছ, মাংস, কণী দিয়ক, শাক পাচলি, চব্জি দিয়ক, দালি খাব দিয়ক, চয়াবিন খাব দিয়ক, এইবোৰ খাব দিয়ক। সুস্বাদু খাদ্য যিটো ঘৰত বনোৱা হয়। আৰু লগতে সদায় 1 ঘণ্টামান এক্সাৰচাইজ। এনে কৰিলে ডাঙৰ মানুহৰ লগতে শিশুসকলৰো ফেটি লিভাৰ একদম ভাল হৈ যাব।